সেইফালে আমাৰ বীৰ শুই গ'ল। ভাত পানী খুৱাই শুৱাই দিলোঁ। আজি শনিবাৰ আৰু আজি যে ৰাতিপুৱাৰ পৰা মানে ইমানেই বেছি সি দিগদাৰ কৰিছে। আজিকালি স্কুল গৈ গৈ মানে কিবা এটা হেবিট নিচিনা হ'ল ন, মানে আগবেলা সময়কণ তাৰ স্কুলতে গুচি যায়। সি স্কুললৈ গৈ আজিকালি ভালো পোৱা হৈছে। সেইকাৰণে যিদিনাখন মানে স্কুল নাথাকে, স্কুল নথকা দিনা মানে মোক ঘৰত বিৰাট বেছি দিগদাৰ কৰে। আজিকালি মানে একদম উল্টা হৈ গ'ল। বীৰ আগতে স্কুললৈ যাবলৈ প্ৰথমতে মন কৰা নাছিলে। স্কুললৈ যাবলৈ ক'লে সি কান্দিছিলে, কিন্তু আজিকালি এনেকুৱা হৈ গ'ল মানে ঘৰত থাকিবলৈ পালেহে সি আমনি কৰে, স্কুলত গৈ ভাল পায়। আজি যে শনিবাৰ ঘৰত আছে, ইমান বেছি আমনি কৰিছে। তাতে আজি দেউতাকো নাই, দেউতাক গ'ল অফিচলৈ। মোক মানে একদম সি মাথাটো আজি নষ্ট কৰি দিছে। এতিয়া স্কুলতহে মই অকণমান শান্তি পাইছোঁ। পূৰা আজিকালি উল্টা হৈ গ'ল। প্ৰথম যিটো ল'ৰা স্কুলৰ নাম শুনিলেই ভয় খাইছিল, এতিয়া মানে স্কুল বুলি ক'লেহে ভাল পায়। ঘৰতহে সি আমনি কৰিবলৈ লৈছে। আৰু এতিয়া শোৱাৰ সময়কণতে ভাবিছোঁ, এই মানে দুটা কল আছিলে, কল দুটা বীৰক এইকেইদিন খাবলৈ দিয়া নাই। কালি আৰু আজি মানে বতৰটো অকণমান বেয়া। ঠাণ্ডা বতৰ হ'লে ইয়াক মই ফল মূলবিলাক খাবলৈ নিদিওঁ। পূৰা যেতিয়া ধুনীয়াকৈ ৰ'দ ওলাই থাকে তেতিয়াহে দিওঁ। সেইকাৰণে কল দুটা মানে অকণমান বেছিয়ে পকি গৈছেগৈ। মোৰো খাবলৈ মন যোৱা নাই। মই ভাবিছোঁ বীৰে খাব পৰাকৈ কল দি পেলাই কিবা কেক এটাকে বনাই থওঁ। আৰু সি যেতিয়া আজিকালি যিহেতু আজিকালি স্কুললৈও যায়, টিফিন লৈ যায়, টিফিনতো দি পঠিয়াব পাৰিম। গতিকে আপোনালোকেও যদি আপোনালোকৰ ঘৰত মানে শিশু আছে স্কুললৈ যোৱা, এনেকৈ বনাই টিফিনত দিব পাৰিব, আৰু বা এনেও ঘৰত খাবলৈও এনেকৈ কেকটো বনাই খাব পাৰিব। এতিয়া ব'লক বনাবলৈ আৰম্ভ কৰোঁ। এয়া কল দুটা বাকলি গুচাই ল'লোঁ। তাৰপিছত মই কাটা চামুচখনৰ সহায়ত একদম ধুনীয়াকৈ কল দুটা ভাঙি ল'ম। আৰু কল দুটা ভাঙি হৈ যোৱাৰ পিছত তাতে দি দিছোঁ এয়া নিজৰ জোখমতে অকণমান চেনি মই বহুত বেছি ব্যৱহাৰ নকৰোঁ, কাৰণ যিহেতু কল দুটা মিঠায়ে হয়, সেইকাৰণে চেনি বহুত বেছি ব্যৱহাৰ কৰা নাই। এতিয়া ধুনীয়াকৈ কল আৰু চেনিখিনি ফেটি ল'ম। আপোনালোকে যদি গুড়ি কৰা চেনি থাকে, গুড়ি কৰা চেনি দিব পাৰে। যদি এনেকৈ মোৰ নিচিনাকৈ গোটাকৈ দিয়ে, তেনেহ'লে চেনিখিনি একদম গুড়ি হৈ যোৱালৈকে, মানে গলি যোৱালৈকে ফেটি ল'ব লাগিব ধুনীয়াকৈ। আৰু কল আৰু চেনিখিনি ধুনীয়াকৈ ফেটি লোৱাৰ পাছত মই এয়া অকণমান ঘি দিছোঁ। ঘিখিনি 2 চামুচমান হ'ব, মই গলাই লৈছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু তাৰ পাছত মই দিছোঁ 2 কাপ চুজি। আপোনালোকে পৰিমাণবিলাক নিজৰ মতে কমোৱা বঢ়োৱা কৰি ল'ব পাৰিব। আৰু চুজিখিনি দিয়াৰ পাছত ইয়াত দিছোঁ মই 1 চামুচতকৈ অকণমান কম বেকিং পাউডাৰ, আৰু সেই একেই 1 চামুচতকৈ অকণমান কম দিছোঁ কোকো পাউডাৰ। তাৰপাছত এয়া 10 টকীয়া যিটো এভৰিডে পাউডাৰ গাখীৰৰ পেকেট থাকে, সেই গাখীৰৰ 1 পেকেট দি দিছোঁ। আৰু তাৰ পৰা দি দিছোঁ অকণমান ড্ৰাই ফ্ৰুটছ, আৰু লগতে দিছোঁ 1 চিকুট নিমখ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই মিক্স কৰি ল'ম। আৰু এইখিনি মিক্স কৰি হৈ যোৱাৰ পাছত এয়া হৈছে গাখীৰ মই অকণমান প্ৰথমতে মিক্স কৰি ল'ম। একেবাৰতে বেছি কৰি নিদিওঁ, অকণমান গাখীৰ দি পেলাই মিক্স কৰি লৈছোঁ। আৰু অলপ গাখীৰ দিয়াৰ পাছত মোৰ বেটাৰটো অকণমান ডাঠ হৈ থকা যেন লাগিলে, সেইকাৰণে আৰু অকণমান গাখীৰ দি দিছোঁ। দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু এয়া মোৰ কলৰ কেক বনাবৰ কাৰণে বেটাৰটো ৰেডি হৈ গ'ল। মই ইমানটো ডাঠ হৈ থকাকৈ ৰাখিছোঁ, যিহেতু চুজি হয়, চুজিয়ে গাখীৰখিনি শুহি ল'ব, অলপ পাছত আৰু অকণমান ডাঠ হৈ যাব। এতিয়া এইখিনি মিক্স কৰি হৈ যোৱাৰ পাছত মই প্লেটখনেৰে ঢাকি পেলাই আধা ঘণ্টামান সময় ৰাখি থৈ দিম। আৰু এয়া আধা ঘণ্টামানৰ পাছত দেখিছেনে, আগতকৈ বেটাৰটো অকণমান ডাঠ হৈ গ'ল। এইখিনি সময়ত এতিয়া মই বেটাৰটো এই মিক্সিৰ পাত্ৰটোত দি পেলাই এবাৰ অকণমান মিক্সিটো চলাই দিম। বহুত বেছি ঘূৰাই নাথাকোঁ, বহুত বেছিও মিহি নকৰোঁ, মাত্ৰ একবাৰ মিক্সিটো চলাই দিছোঁ। আৰু এয়া দেখিছেনে, বেটাৰটো আগতকৈ আৰু অকণমান ধুনীয়া মিহি হৈ গ'ল। এতিয়া এইফালে মই কেক বনোৱা পাত্ৰটো ৰেডি কৰি লৈছোঁ। মই এইটো বাতিটোতে বনাইছোঁ, আপোনালোকে যিহতে ইচ্ছা তাতে বনাব পাৰে। মই বাতিটোত প্ৰথমতে অকণমান ৰিফাইন তেল সানি ল'লোঁ চাৰিওফালে। আৰু তাৰপিছত এখন বাটাৰ পেপাৰ ইয়াতে দি দিছোঁ। বাটাৰ পেপাৰখনৰ ওপৰতো অকণমান ৰিফাইন তেল সানি লৈছোঁ। তাৰপিছত কেকৰ বেটাৰটো ইয়াতে ঢালি দিছোঁ। আৰু এইফালে গেছত বহাই দিছোঁ কুকাৰটো। মই কুকাৰতে বনাম। আৰু এই কুকাৰটো যে মোৰ কেক বনোৱা কুকাৰেই হয়, সেইকাৰণে বনাই কুকাৰটো ক'লা হৈ গৈছেগৈ। এতিয়া কুকাৰটো 10 মিনিট মই প্ৰিহিট কৰি লৈছোঁ। ভিতৰত এডাল এয়া ষ্টেণ্ড বহাই দিছোঁ। আৰু তাৰপাছত এয়া প্ৰিহিট হৈ যোৱাৰ পাছত সাৱধানেৰে মই কেকৰ বাতিটো ইয়াতে বহাই দিছোঁ। আৰু ওপৰৰ পৰা ঢাকোনখন দি দিম। এতিয়া মই আধা ঘণ্টা সময় জুইটো একেবাৰে কম কৰি পেলাই আধা ঘণ্টা সময় ইয়াতে এইটো কেকটো সিজি থাকিবলৈ দিম। আৰু এয়া সম্পূৰ্ণ আধা ঘণ্টাৰ পাছত মই এয়া চুৰি কটাৰীখন ইয়াতে ভৰাই চাইছোঁ। দেখিছেনে, চুৰিখন একদম ধুনীয়াকৈ আহিছে। চুৰিখনত কোনো ধৰণৰ একো লাগি অহা নাই, মানে কেকটো মানে মোৰ ভিতৰৰ পৰা ধুনীয়াকৈ সিজি গৈছে। ইমানতে মই গেছটো অফ কৰি দিছোঁ।
আৰু কেকটো একেবাৰে ঠাণ্ডা হৈ গ'ল মই বাতিৰ পৰা উলিয়াই ল'লোঁ এতিয়া কাগজখন গুচাই দিছোঁ তাৰ পৰা এয়া ধুনীয়াকৈ কেকটো কাটি ল'লোঁ মোৰ কেক খাবৰ কাৰণে ৰেডি হৈ গ'ল এয়া দেখিছেনে কিমান ধুনীয়া কোমল হৈছে এনেকৈ আপোনালোকে ডাঙৰসকলে খোৱাৰ লগতে আপোনালোকে সৰু ল'ৰা ছোৱালীকো বনাই খুৱাব পাৰিব ঘৰতো জুতি ল'ব পাৰিব বা সৰু ল'ৰা ছোৱালী হ'লে টিফিনতো আপোনালোকে দি পঠিয়াব পাৰিব বহু সময়ত চাবচোন আমাৰ ঘৰত কলবিলাক এনেই পকি নষ্ট হৈ যায় কিন্তু এনেকুৱা সময়ত যদি আমি কেক বা কিবা প্ৰকাৰে কিবা এটা বনাই মানে বস্তুটো খাব পাৰোঁ তেনেহ'লে বস্তুটো নষ্টও নহয় আৰু আমাৰ খাবলৈ মানে কিবা এটা ভাল লগা কিবা এটা হৈও যায় আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে আৰু এয়া আমাৰ বীৰক আজি গধূলি গাখীৰ কাপৰ লগত তাক ইয়াৰে কেক এপিচ খাবলৈ দিছোঁ চোৱা দেহাইটো কেক খোৱা আৰু গাখীৰ অকণমান খাই দিয়া কেনেকুৱা কেকটো খাবলৈ টেষ্টি খাই দিয়া চুনু বাও ৰৈ আছে টেষ্টি না খোৱা এইটো বানানা কেক এইটো কি কেক বানানা কেক নানা মুন্না খোৱা ফিনিছ কৰিবা দেই খোৱা কেক খোৱা এইটো খোৱা ৱাটাৰমেলন এতিয়া গাখীৰ অকণ খাই দিয়া লগত ৰ'বা গাখীৰ অকণ খোৱাৰ লগত হেপী বাৰ্থডে কেক